নমস্কাৰ। আজি আমি দশম মানৰ বাবে মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণীবিভাজন এই পাঠটোৰ নাম ইয়াত লিখি ৰাখিছোঁ। মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণীবিভাজন এই পাঠটোৰ কিছু কথা আলোচনা কৰিব ওলাইছোঁ। ইতিমধ্যে মই মোৰ চেনেলত ক্লাছ 10ৰ বাবে কিছুমান ভিডিঅ' আপলোড কৰি আছোঁ। মই আশা ৰাখিম যে আমাৰ ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকল অলপ হ'লেও উপকৃত হ'ব। সেই উদ্দেশ্য আগত ৰাখিয়েই আজি আমাৰ এই পাঠটো আলোচনাৰ ফালে আমি আগবাঢ়িম। মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণীবিভাজন। এতিয়া মৌলৰ বিষয়ে আমি আগৰ পাঠত ক্লাছ 8ত 9ত পঢ়ি আহিছোঁ। গতিকে আমি মৌল বা যৌগ বা মিশ্ৰ এই কথাবোৰ পুনৰাবৃত্তি কৰিবলৈ নাযাওঁ। এতিয়া পৰ্যায়বৃত্ত শ্ৰেণীবিভাজন মানে কি? মই মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা ক'ব খুজিম যে এজন ছাত্ৰক মই এবাৰ সুধিছিলোঁ, পৰ্যায়বৃত্ত বুলি কওঁতে তুমি কি বুজিছা? তেওঁ আমাৰ মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণীবিভাজন পাঠটোত যিখিনি কথা দিয়া আছে এইখন আমি টেবুলত হেং কৰি ৰাখিছোঁ, বৰ্ডত হেং কৰি ৰাখিছোঁ। আধুনিক পৰ্যায়বৃত্ত তালিকা আমি আলোচনা কৰিম এইখিনি কথা। তেওঁ পৰ্যায়বৃত্ত তালিকাখনৰ ওপৰত কনচেপ্ট আছে, কিন্তু পৰ্যায়বৃত্ত মানে কি এই কথাটো তেওঁ বুজি পোৱা নাই। সেইকাৰণে মই আজি আমাৰ আলোচনা এই শব্দটোৰ পৰা আৰম্ভ কৰিব খুজিছোঁ। পৰ্যায়বৃত্ত। পৰ্যায়বৃত্ত মানে হ'ল যে পৰ্যায়ক্ৰমে কোনো এটা ঘটনাৰ যদি পুনৰাবৃত্তি ঘটি থাকে সেইটোৱে পৰ্যায়বৃত্ত। আমি আগতে গতিৰ বিষয়ে পঢ়ি আহিছোঁ। গতি পাঠটোত আমি পোৱা এটা কথা এইখিনিতে আলোচনা কৰি লওঁ, তেতিয়া এই শব্দটো বুজিবলৈ ভাল হ'ব। যে একেবাৰে সাধাৰণ কথা এটা যে আমি এটা পেণ্ডুলাম দোলক এটা ওলমাইছোঁ। দোলকটো ই এটা ধাতুৰ পিণ্ড। ইয়াক যদি আমি এইফালে টানি পেলাই ইয়াৰ এইটো পজিশ্যন যেনিবা এৰ পৰা আমি টানি পেলাই তাক বিলৈ লৈ আহিলোঁ আৰু বি পজিশ্যনত আমি তাক এৰি দিয়াৰ লগে লগে ই এ পজিশ্যনটো পাৰ হৈ পুনৰ চি পজিশ্যন পাবগৈ। চিৰ পৰা পুনৰ আকৌ সি এলে, পুনৰ বিলে, আকৌ এলে, আকৌ চিলে অহা যোৱা কৰি থাকিব। অৰ্থাৎ তাৰ গতিটো পুনৰাবৃত্তি ঘটি থাকিব। এই ধৰণৰ ঘটনাবিলাককে কোৱা হয় পৰ্যায়বৃত্ত ঘটনা। অৰ্থাৎ নিৰ্দিষ্ট ক্ৰমত পুনৰাবৃত্তি হৈ থাকিব লাগিব। এতিয়া মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণীবিভাজন। আমি যদি হিষ্ট্ৰীটো অকণমান চাওঁ তেতিয়াহ'লে জানি ল'ম যে মৌলবিলাকক অতীজতে অৰ্থাৎ আজিৰ পৰা হাজাৰ হাজাৰ বছৰ আগতে মৌলবিলাকক মাত্ৰ দুটা ভাগত প্ৰথমতে ভাগ কৰা হৈছিল। তাৰে কিছুমানক কোৱা হৈছিল ধাতু আৰু কিছুমানক কোৱা হৈছিল অধাতু। আকৌ কৈছে কথাটো যে আজিৰ পৰা হাজাৰ হাজাৰ বছৰ আগত মৌলবিলাক যেতিয়া নেকি মৌলবিলাক মানুহে জনা হোৱাও নাছিল, মাত্ৰ নিৰ্দিষ্ট কেইটামান মৌলহে মানুহে জানিছিল, আৱিষ্কাৰ হোৱা নাছিল মৌলবিলাক। এই নিৰ্দিষ্ট যিকেইটা মৌলক মানুহে জানিছিল সেইকেইটাৰ ওপৰত ভিত্তি কৰি পেলাই মৌলসমূহ দুটা ভাগত ভাগ কৰিছিল। কি? ধাতু আৰু অধাতু। ধাতুৰ ভিতৰত আমি জানো যে অতীজতে মানুহে ব্যৱহাৰ কৰা মুখ্য ধাতু হৈছে সোণ, ৰূপ, তাম। এইবিলাক আমি জানো ৰজাৰ দিনত সোণৰ পইচা আছিল, ৰূপৰ পইচা আছিল, তামৰ পইচা আছিল। অৰ্থাৎ সেই ধাতুবিলাক মানুহে ব্যৱহাৰ কৰিব জানিছিল আৰু সেইবোৰ প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা কিছুমান ধাতু, আৰু সেইবিলাক মৌলবোৰক ধাতু আৰু অধাতু হিচাপে ভাগ কৰিছিল। কিন্তু লাহে লাহে যেতিয়া প্ৰকৃতিত আৱিষ্কৃত হোৱা মৌলৰ সংখ্যা বাঢ়ি গ'ল আৰু এই মৌলবিলাকৰ প্ৰত্যেকৰে ধৰ্মবিলাক কিছু ইটোৰ লগত সিটো, সিটোৰ লগত সিটো বেলেগ বুলি মানুহে জানিব পাৰিলে, তেতিয়া মানুহে উপলব্ধি কৰিলে যে এই মৌলবিলাকক আমি ছিষ্টেমেটিকলি সজাই ল'ব লাগিব, নাইবা এই মৌলবিলাকৰ ওপৰত অধ্যয়ন কৰাটো আমাৰ সম্ভৱ নহ'ব, অসম্ভৱ। আৰু সেইখিনি সময়ত যিহেতু আমাৰ জীৱবিজ্ঞানত আমি পাইছোঁ যে জীৱবিলাক সেই কথাটো অলপ ফ'ল' কৰা হৈছিলে কাৰণে হিষ্ট্ৰীটো কৈ দিছোঁ
যে জীৱবিলাকক আমি পোনপটীয়াকৈ দুটা ভাগত ভাগ কৰিছোঁ কিছুমানক কৈছোঁ কি বুলি উদ্ভিদ আৰু কিছুমানক কৈছোঁ কি বুলি প্ৰাণী উদ্ভিদবিলাকক আকৌ গোটেই ক্লাছিফিকেশ্যনটো নিলিখোঁ মই জাষ্ট থিমটো দিব বিচাৰিছোঁ উদ্ভিদবিলাকক আকৌ এককোষী উদ্ভিদ বা বহুকোষী উদ্ভিদ সপুষ্পক উদ্ভিদ অপুষ্পক উদ্ভিদ সপুষ্পকক আকৌ গুপ্তবীজী নগ্নবীজী তেনেকৈ প্ৰাণীবিলাকক অমেৰুদণ্ডী প্ৰাণী মেৰুদণ্ডী প্ৰাণী মেৰুদণ্ডী প্ৰাণীবিলাকক মৎস্য উভচৰ সৰীসৃপ পক্ষী স্তন্যপায়ী এই যিটো ক্লাছিফিকেশ্যন তোমালোকে মনত পেলোৱা এই ক্লাছিফিকেশ্যন তোমালোকে পাইছা আগত আমাৰ জীৱবিজ্ঞানৰ ক্লাছিফিকেশ্যনটো আলোচনা কৰাৰ উদ্দেশ্য নহয় উদ্দেশ্য আমাৰ মৌলৰ ক্লাছিফিকেশ্যন আলোচনা কৰা কিন্তু আমি এই কথাটো টানি আনিছোঁ কিয় যে যিহেতু জীৱবিলাকক এইদৰে শ্ৰেণীবিভাজন কৰি লোৱাৰ ফলত সিহঁতৰ ওপৰত অধ্যয়ন কৰিবলৈ সুবিধা হ'ল গতিকে বিজ্ঞানীসকলে চিন্তা কৰিলে যে জীৱ জগতৰ নিচিনাকৈ আমি ৰসায়ন বিজ্ঞানতো মৌলবিলাকক তেনেকুৱা কিছুমান নিৰ্দিষ্ট সাজোনত সজাই ল'ব পাৰিম নেকি য'ত আমাৰ মৌলবিলাকক অধ্যয়ন কৰিবলৈ অধিক সুবিধা হ'ব এতিয়া ইয়াৰ বাবে বিভিন্নজন বিজ্ঞানীয়ে বিভিন্ন ধৰণে প্ৰয়াস কৰিছিল তাৰ ভিতৰত আমি কেইজনমান বিজ্ঞানীৰ বিষয়ে আমাৰ কিতাপত দিয়া আছে আমি বেছি বহল নকৰি সেই কথাখিনিকে ইয়াত আলোচনা কৰিবলৈ ওলাইছোঁ এতিয়া এই বিজ্ঞানীসকলৰ ভিতৰত আমাৰ প্ৰথমে আমি আলোচনা কৰিব লাগিব ডবাৰেইনাৰৰ ট্ৰায়াড আমি এই পাঠটোৰ নামটো মই মোহাৰি দিছোঁ যিহেতু পৰ্যায়বৃত্ত তালিকাখনে বৰ্ডখনৰ কিছু অংশ লৈ লৈছে এতিয়া আমি নাম্বাৰ 1 ডবাৰেইনাৰৰ ট্ৰায়াড ডবাৰেইনাৰৰ ট্ৰায়াড এতিয়া ডবাৰেইনাৰ কোন আছিলে আমি ট্ৰায়াডলৈ যাম গোটেইখিনি নাচাওঁ যে 1817 চনত জাৰ্মান ৰসায়নবিদ জহান অল্ফগেং ডবাৰেইনাৰে একে ধৰ্ম বিশিষ্ট মৌলবোৰক একোটা গোটত সজাবলৈ যত্ন কৰিছিল তেওঁ তিনিটা মৌল থকা কেইটামান গোট চিনাক্ত কৰিছিল এইবোৰক তেওঁ ট্ৰায়াড বা ট্ৰিক বুলি কৈছিল আৰু তেওঁ কি দেখুৱাইছিল ডবাৰেইনাৰে দেখুৱাইছিল যে ট্ৰায়াড এটাৰ মৌল তিনিটাক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজালে মাজৰটোৰ পাৰমাণৱিক ভৰ আন দুটা মৌলৰ পাৰমাণৱিক ভৰৰ গড় মানৰ প্ৰায় সমান এই কথাটো আমি আলোচনা কৰিম অৰ্থাৎ ডবাৰেইনাৰে কি কৈছিলে যে তিনিটা মৌল লৈ একোটা ট্ৰায়াড গঠন কৰিছিল সেইটো ট্ৰিক বুলিও কৈছিল আমাৰ কিতাপত দিয়া মতে আমি ল'ম ডবাৰেইনাৰ ট্ৰায়াড লিথিয়াম ছডিয়াম আৰু পটাছিয়াম তাৰপিছত আহিল কেলছিয়াম ষ্ট্ৰণ্টিয়াম আৰু বেৰিলিয়াম তাৰপিছত দিছে ক্লৰিন ব্ৰমিন আৰু আয়ন এই 9টা মৌলক লৈ ডবাৰেইনাৰে তিনিটা ট্ৰায়াড আৰু ডবাৰেইনাৰে গঠন কৰা ট্ৰায়াডৰ পদ্ধতিটো কি বা তেওঁ কি ব্যৱস্থাৰে কামটো কৰিছিলে তেওঁ কৈছিল যে ইয়াৰ প্ৰথম মৌলটো আৰু দ্বিতীয় মৌলটোৰ গড় পাৰমাণৱিক ভৰ অৰ্থাৎ আমি যদি 1 নম্বৰ ট্ৰায়াডটো লওঁ লিথিয়াম ছডিয়াম পটাছিয়াম লিথিয়ামৰ পাৰমাণৱিক ভৰ আৰু পটাছিয়ামৰ পাৰমাণৱিক ভৰৰ যিটো গড় মান হ'ব সেই গড় মানটো ছডিয়ামৰ পাৰমাণৱিক ভৰৰ সৈতে প্ৰায় সমান একেদৰে কেলছিয়াম আৰু বেৰিলিয়ামৰ ক্ষেত্ৰত কেলছিয়ামৰ পাৰমাণৱিক ভৰ আৰু বেৰিলিয়ামৰ যিটো পাৰমাণৱিক ভৰ এই দুইটাৰ পাৰমাণৱিক ভৰৰ গড় মানটো ষ্ট্ৰণ্টিয়ামৰ পাৰমাণৱিক ভৰৰ সৈতে প্ৰায় সমান হ'ব ক্লৰিন ব্ৰমিন আয়ডিন 3 নম্বৰ ট্ৰায়াড ক্লৰিনৰ পাৰমাণৱিক ভৰ আয়ডিনৰ পাৰমাণৱিক ভৰৰ যিটো গড় মান সি ব্ৰমিনৰ পাৰমাণৱিক ভৰৰ সৈতে প্ৰায় সমান হ'ব এই কথাটো আমাক ডবাৰেইনাৰে কৈছিল এতিয়া তাৰ আমি উদাহৰণ হিচাপে আমি সেইটো কৰি চাব পাৰোঁ আমি উলিয়াই চাওঁচোন এই তিনিটাকে লওঁ আমি প্ৰথম যিটো ট্ৰিক বা ট্ৰায়াড দিছে আমি সেইটোকে লওঁ ইয়াতে প্ৰথম মৌলটো দিলে আমাক লিথিয়াম
এটা প্ৰথম মৌলটো হ'ল আমাৰ লিথিয়াম লিথিয়ামৰ পাৰমাণৱিক ভৰ হ'ল 6.9 শেষৰটো পটেছিয়াম পটেছিয়ামৰ পাৰমাণৱিক ভৰ হ'ল 39.0 লিথিয়ামৰ পাৰমাণৱিক ভৰ 6.9 একক ইউনিট মইতো লিখা নাই বা কোৱা নাই ঠিক সেইদৰে পটেছিয়ামৰ পাৰমাণৱিক ভৰ 6.9 এটা আমি এই দুইটাক প্লাছ কৰিম এই দুইটাক যদি আমি প্লাছ কৰি দিওঁ তেতিয়াহ'লে আমাৰ কিমান হ'ব 9.9615 3 1 4 অৰ্থাৎ লিথিয়াম আৰু পটেছিয়ামৰ পাৰমাণৱিক ভৰৰ যোগফল হ'ল 45.9 এটা ইয়াৰ যদি আমি গড় মান উলিয়াও 45.9 ইয়াৰ গড় মান উলিয়ালে আমি কিহেৰে হৰণ কৰিম দুইটা হৰণ কৰিম কাৰণ দুটা আছে 2 দুগুণ 4 এক থাকিল 2 দুগুণ 4 2 দুগুণ 4 5 নামি আহিল আকৌ 2 দুগুণ 4 এক থাকিল দশমিক ক্ৰিয়াত গ'ল 9 আহিল তাৰপিছত 9 দুগুণ 18 এক থাকিল দশমিকৰ কাৰণে 0 5 দুগুণ 10 হ'ব তাৰ মানে আমি ইহত দুটাৰ গড় পাৰমাণৱিক ভৰ কিমান পালো 22.95 এতিয়া সোডিয়ামৰ পাৰমাণৱিক ভৰ হ'ল 23 তাৰমানে 23 টু 22.95 ৰ একেবাৰে ওচৰত এই কথাটোৰ ওপৰতে বেছ কৰিছিলে কোনে ডবৰেইনাৰ অৰ্থাৎ ডবৰেইনাৰ মতে যে আমি যদি তিনিটা মৌল লৈ এনেকৈ ট্ৰায়াড গঠন কৰোঁ তেতিয়াহ'লে প্ৰথম মৌলটো আৰু শেষৰ মৌলটোৰ পাৰমাণৱিক ভৰৰ যোগফলৰ যিটো গড় মান সেই গড় মানটো মাজৰ মৌলটোৰ পাৰমাণৱিক ভৰৰ সৈতে সমান এটা কথা হ'ল যে ডবৰেইনাৰৰ এই প্ৰচেষ্টাক সেই সময়ত ৱেলকাম কৰা হৈছিল কিন্তু দেখা গ'ল যে ডবৰেইনাৰৰ এই পদ্ধতিটো মাত্ৰ কেইটামান মৌলৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব আৰু সিও সম্পূৰ্ণ শুদ্ধ নহয় যদিও লিথিয়াম আৰু পটেছিয়ামৰ পাৰমাণৱিক ভৰৰ গড় মানটো 22.95 হয় কিন্তু সোডিয়ামৰ পাৰমাণৱিক ভৰ আমি জানো 23 এতিয়া চাওঁ আমি সাধাৰণভাৱে ক'ব পাৰোঁ যে 23 আৰু 22.95 ওচৰৰ সংখ্যা অলপ আগত ময়ে কৈছোঁ যে 23 আৰু 22.95 টো দুইটাক খুব ওচৰা-ওচৰিকৈ থকা মান ইহঁত দুটাৰ মাজত বৰ এটা বিশেষ ডিফাৰেঞ্চ নাই অৰ্থাৎ আমি যদি ইয়াক টকা পইচাৰ কথাই কওঁ 22 টকা 95 পইচা আৰু 23 টকা খুব ওচৰৰ কথাটো সহজভাৱে ল'লে হয় কিন্তু ৰসায়ন বিজ্ঞানত যেতিয়া আমি অন্যান্য কিছুমান ক্ষেত্ৰত পৰীক্ষা নিৰীক্ষা কৰোঁতে আমি সোডিয়ামৰ পাৰমাণৱিক ভৰটো প্ৰয়োগ কৰিব লাগিব মেথমেটিকেল ইকুৱেশ্যনবিলাক কৰোঁতে বা অন্যান্য ক্ষেত্ৰত যেতিয়া ইয়াক আমি প্ৰয়োগ কৰাৰ ক্ষেত্ৰত কিন্তু আমি যদি 23 ঠাইত 22.95 লওঁ তেতিয়াহ'লে একুৰেট ৰিজাল্ট আমি পামনে কেতিয়াও নাপাম নেভাৰ আমি একুৰেট ৰিজাল্ট পাবৰ কাৰণে সোডিয়ামৰ যিটো প্ৰকৃত পাৰমাণৱিক ভৰ 23 ইউনিট সেইটো অৰ্থাৎ ডবৰেইনাৰে আমাক এটা ৰাস্তা দেখুৱাই দিলে যে আমি মৌলবিলাকৰ ওপৰত অধ্যয়ন কৰি সিহঁতক ভাগে ভাগে এনেকৈ সজোৱাৰ ব্যৱস্থা কৰিব পাৰোঁ তেওঁ আমাক পথ দেখুৱাই দিলে আমাৰ পথ প্ৰদৰ্শক কিন্তু ডবৰেইনাৰে দি যোৱা যিটো পদ্ধতি এই পদ্ধতিটোক আমি বৰ্তমান সময়ত কোনো কাৰণত গ্ৰহণ কৰি ল'ব নোৱাৰোঁ কাৰণ ই কোনো কাৰণত শুদ্ধ এটা সিদ্ধান্ত আমাক দিব নোৱাৰে সেইকাৰণে ডবৰেইনাৰ ফেইলৰ হ'ল তথাপি he was the scientist among those scientists who tried to classify the different elements to make a proper periodic table অৰ্থাৎ সেই সময়ত বিভিন্নজন বিজ্ঞানীয়ে যিধৰণে প্ৰচেষ্টা আগবঢ়াইছিল মৌলবিলাকক সজাবলৈ তাৰ মাজত ডবৰেইনাৰৰ অৱদানো যথেষ্ট বেছি আছিল সেইকাৰণে আমি ডবৰেইনাৰক আজিও আমাৰ পাঠ্যপুথিত পঢ়ি আছোঁ তেওঁক দিয়া এই কথাখিনি আমি তেওঁক দলিয়াই পেলাব নোৱাৰোঁ
এতিয়া চাবা ইয়াৰ পিছত আমাক সেই কথাটো কৈছেও যে ডবেৰেনাৰে সেই সময়লৈকে জ্ঞাত হোৱা মৌলবোৰৰ মাজৰ পৰা মাত্ৰ 3টা ট্ৰায়াডহে চিনাক্ত কৰিব পাৰিছিল। সেইবাবে ট্ৰায়াড হিচাপে শ্ৰেণী বিভাজনৰ পদ্ধতিটো ব্যৱহাৰ উপযোগী নাছিল। অৰ্থাৎ তেওঁ 3টা ট্ৰায়াডেই বনাব পাৰিছিল: লিথিয়াম, ছডিয়াম, পটাছিয়াম, কেলছিয়াম, ষ্ট্ৰণ্টিয়াম, বেৰিলিয়াম, ক্লৰিন, ব্ৰমিন, আয়ডিন। যেতিয়া মৌলৰ সংখ্যা লাহে লাহে বাঢ়ি গৈ আছে, এই বৰ্ধিত মৌলবোৰক কিন্তু আমি ডবেৰেনাৰৰ ট্ৰায়াড হিচাপে আমি টেবুলেশ্যন কৰিব নোৱাৰোঁ। এতিয়া আমি ইয়াৰ পিছৰজন বিজ্ঞানীলৈ যাম। আন এজন মহান বিজ্ঞানী নিউলেন্সৰ অষ্টক সূত্ৰ আমি সেইটো আলোচনা কৰিম। এতিয়া নিউলেন্সৰ যিটো অষ্টক সূত্ৰ মই অকণমান পঢ়ি লৈছোঁ, তাৰপিছত আমি বৰ্ডত ডিটেইলছ আলোচনা কৰিম। ডবেৰেনাৰ প্ৰচেষ্টাই আন ৰাসায়নবিদসকলক মৌলবোৰৰ ধৰ্ম আৰু সিহঁতৰ পাৰমাণৱিক ভৰৰ মাজত এক যোগসূত্ৰ স্থাপনৰ বাবে অনুপ্ৰাণিত কৰিছিল। সেই কথাটোৱে মই অলপ আগত ক'লোঁ যে ডবেৰেনাৰে যিটো প্ৰচেষ্টা হাতত ল'লে যে মৌলবিলাকক কিছুমান গোটত সজাবলৈ, সেই প্ৰচেষ্টাটোৱে পিছৰ বিজ্ঞানীসকলক যথেষ্ট ইনস্পায়াৰ কৰিলে যে উই হেভ টু ডু ছামথিং এবাউট দ্য ক্লাছিফিকেশ্যন অফ এলিমেণ্টছ। সেইকাৰণে আমি ডবেৰেনাৰক দলিয়াই পেলাব নোৱাৰোঁ। 1866 চনত ইংৰাজ বিজ্ঞানী জন নিউলেন্সে সেই সময়ত আৱিষ্কৃত মৌলবোৰক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিল। তেওঁ এই কামটো আটাইতকৈ কম পাৰমাণৱিক ভৰৰ মৌল হাইড্ৰজেনৰ পৰা আৰম্ভ কৰিছিল আৰু 56তম মৌল থৰিয়ামত শেষ কৰিছিল। এনেদৰে সজাওঁতে তেওঁ প্ৰতিটো অষ্টম মৌলৰ ধৰ্ম প্ৰথম মৌলৰ লগত একেলগ হোৱা লক্ষ্য কৰিছিল। তেওঁ সংগীতৰ অষ্টক সূত্ৰৰ সৈতে অষ্টকৰ সৈতে তুলনা কৰিছিল। ইয়াক নিউলেন্সৰ অষ্টক সূত্ৰ নামে জনা যায়। নিউলেন্সৰ অষ্টকৰ লিথিয়াম আৰু ছডিয়ামৰ ধৰ্ম, এইখিনি কথা তোমালোকে পাঠ্যপুথিটো পাবা। আমি মূল বিষয়টো আলোচনা কৰিম যে নিউলেন্সৰ অষ্টক সূত্ৰটো কি। এতিয়া তেওঁ সংগীতৰ সুৰৰ লগত, অৰ্থাৎ সংগীতৰ সুৰত আমাৰ কি কি আহিব? সা, অকণমান এইফালৰ পৰা সা, ৰে, গা, মা, পা, ধা, নি, তাৰপিছত আকৌ আহিব সা। এই শেষৰ চাটো তোমালোকৰ কিতাপত নাই, মই কিন্তু বুজিবৰ কাৰণে লিখি লৈছোঁ। সাৰে গামা পা ধা নিচা। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যিসকল ছাত্ৰ ছাত্ৰীয়ে সংগীতৰ অনুশীলন কৰিছে, অৰ্থাৎ এনেই গান গালে নহ'ব, যদি সংগীতৰ যিটো প্ৰপাৰ শিক্ষা সেইটো যদি লৈছে, তেতিয়াহ'লে তেওঁলোকে জানে যে আমাক প্ৰথমতে হাৰমনিয়ামখন দিওঁতে নেই আমাক এইখিনিকে দিয়ে। এতিয়া নিউলেন্সে এই কথাটো লক্ষ্য কৰিছে যে সংগীতৰে অষ্টসুৰত কি হয়, মই অকণমান গাই শুনাই দিছোঁ। সা ৰে গা মা পা ধা নি সা, সা নি ধা পা মা গা ৰে সা। ওলোটাকে মই গান শিকাবলৈ যোৱা নাই, ভুল নুবুজিবা। মই এই অষ্টক সুৰটো শিকিছোঁ, অৰ্থাৎ সা ৰে গা মা পা ধা নি সা। এতিয়া নিউলেন্সে লক্ষ্য কৰিছিল যদি আমি সংগীতৰ এই অষ্টক সুৰত ফ'ল' কৰি মৌলবোৰক সজাওঁ, তেতিয়াহ'লে এটা এটাকৈ মৌল দি যাওঁতে 7 নম্বৰ মৌলটোৰ পিছত যিটো 8 নম্বৰ মৌল হ'ব, সেই 8 নম্বৰ মৌলটোৱে 1 নম্বৰ মৌলটোৰ চৰিত্ৰ দেখুৱায়। তাৰ কাৰণে তেওঁ ইয়াত এখন টেবুলেশ্যন দি দিছে আমাৰ কিতাপৰ 81 পেজত। চাবা, মই গোটেইখন আকৌ সময়টো নষ্ট নকৰোঁ। ইয়াত তেওঁ হাইড্ৰজেন ল'লে, তাৰপিছত লিথিয়াম ল'লে, তাৰপিছত বেৰিলিয়াম ল'লে, তাৰপিছত বৰণ ল'লে, দেন কাৰ্বন, নাইট্ৰজেন, অক্সিজেন। এতিয়া মই এইটো মোহাৰি কাৰণ আমি কিতাপৰ মতে, আৰু তাৰপিছত ফ্ল'ৰিন। এতিয়া তেওঁ কৈছিল যে 7টা মৌল সজাব লাগিব।
সা ৰে গা মা পা ধা নি সা 8 নম্বৰ মৌলটোৰ চৰিত্ৰ 1 নম্বৰটোৰ সৈতে একে অৰ্থাৎ হাইড্ৰোজেন লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰোজেন অক্সিজেন তাৰপিছত আমি ফ্লোৰিনটোক তেওঁ হাইড্ৰোজেনৰ তলত দিছে তেওঁ অৰ্থাৎ হাইড্ৰোজেনৰ ধৰ্ম আৰু ফ্লোৰিনৰ ধৰ্ম একে হোৱা তেওঁ লক্ষ্য কৰিছে তো ফ্লোৰিনৰ পিছত কাক আহিলে তেওঁ আমি অকমান লিখি নললেও আমাৰ বুজাত অসুবিধা হ'ব সোডিয়াম magnesium sodium magnesium aluminum silicon phosphorus sulfur then chlorine then potassium calcium chromium titanium manganese iron ইয়াত তেওঁ দুটা মৌল একেলগে আছে কোবাল্ট মই অবলিক দি দিছো ইয়াত আৰু বিল লিখা আছে নিকেল তাৰ তলত ৰাখিছে তেওঁ ব্ৰমিন তাৰ পৰা ইয়াত হ'ল Cu কপাৰ Rb ৰুবিডিয়াম Zn জিংক Sr strontium Y Ce oblique La In ZR AS SC আমাৰ কিতাপৰ পেজ নাম্বাৰ 81ত দিয়া আছে এটা নিউল্যান্ডছে কি কৰিছিল যাত সংগীতৰ যি অষ্টকপুৰ আছে সা ৰে গা মা পা ধা নি সা সেই অষ্টকপুৰক ফলো কৰি তেওঁ মৌলবোৰক এইদৰে সজাব চেষ্টা কৰিছিল আৰু তেওঁ কৈছিল নিউল্যান্ডছে যে আমি যদি সংগীতৰ অষ্টকপুৰটোক ফলো কৰোঁ তেতিয়াহ'লে 7টা মৌল যেনেকৈ আমি যে ইয়াৰ প্ৰথম লাইনটো লওঁ 7টা মৌল হাইড্ৰোজেন লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰোজেন অক্সিজেন এই 7টা মৌল দিয়াৰ পিছত 8 নম্বৰ মৌল যিটো কাৰণ মই কৈছে সা ৰে গা মা পা ধা নি সা তাৰপিছত আকৌ সা হ'ব পা ধা নি সা এই 8 নম্বৰ যিটো মৌল সেই মৌলটোৰ ধৰ্ম 1 নম্বৰ মৌলটোৰ সৈতে একে অৰ্থাৎ হাইড্ৰোজেনৰ লগত ফ্লোৰিনৰ ধৰ্ম একে একেদৰে সদায় গ'ল ফ্লোৰিন সোডিয়াম মেগনেছিয়াম এলুমিনিয়াম সিলিকন ফসফৰাছ সালফাৰ পিছত তেওঁ ক্লোৰিন ল'লে অৰ্থাৎ হাইড্ৰোজেনৰ ফ্লোৰিন আৰু ক্লোৰিন দুইটাই ধৰ্ম একে তেওঁ দেখুৱাইছিল যে এইদৰে যদি আমি মৌলবিলাকক সজাওঁ তেতিয়াহ'লে ইয়াত উলম্বভাৱে যিবিলাক ঘৰ সৃষ্টি হ'ব এইবিলাকক আমি পিছলৈ বৰ্গ বুলি কওঁ আমি পামগে এই মৌলবিলাকে একে ধৰণৰ ধৰ্ম দেখুৱাই বুলি নিউল্যান্ডছে কৈছিল আৰু নিউল্যান্ডছে তেওঁৰ এই শ্ৰেণীবিভাজনটো হাইড্ৰোজেনৰ পৰা আৰম্ভ কৰি ক'ত শেষ কৰিছিল 56তম মৌল থৰিয়ামত তেওঁ ষ্টাৰ্ট কৰিছে হাইড্ৰোজেনত আৰু আমাক কি বুলি কৈছে শেষ কৰিছে থৰিয়াম আমি ইয়াত থৰিয়ামটো বিচাৰোচোন মোৰ চকুত পটকে পৰা নাই থৰিয়াম 56 argon titanium tellurium rubidium thorium to মই কিয় বিচাৰি পোৱা নাই thorium magnesium বাৰু যে হক আমি যেটা আধুনিক পৰ্যায়ত তালিকা আলোচনা কৰিম তাত আমি থৰিয়াম এলো পাম ইয়াতে কোবাত আছে মোৰ দৃষ্টিগোচৰ হোৱা নাই কিন্তু সেইটো এতিয়া আমি আধুনিক পৰ্যায়ত তালিকা আলোচনা কৰোঁ এতিয়া আমি অৰ্থাৎ আমাৰ কি ক'লে যে নিউল্যান্ডছে হাইড্ৰোজেনত আৰম্ভ কৰিলে হাইড্ৰোজেনৰ প্ৰাৰম্ভিক ভৰ 1 আৰু 56তম মৌল TH থৰিয়াম 56 কম ক'লে নেকি 56তম মৌল থৰিয়ামত তেওঁ শেষ কৰিলে 21 43 54 56 beryllium এতিয়া এইখিনি কথা আমি পিছত আলোচনা কৰিম থৰিয়ামত শেষ কৰিম এটা কথা হ'ল নিউল্যান্ডছে অষ্টক সূত্ৰৰ ওপৰত সংগীতৰ অষ্টক সূত্ৰ ফলো কৰি
যি মৌলৰ যি শ্ৰেণী বিভাজন কৰিলে সেই শ্ৰেণী বিভাজন প্ৰক্ৰিয়াটো তেওঁ কিন্তু কিছুদূৰ আগবঢ়াব পাৰিলে অৰ্থাৎ মৌলৰ শ্ৰেণী বিভাজনৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটোক তেওঁ ডবৰেইনাৰৰ পিছত তেওঁ কিছুদূৰ আৰু আগবঢ়াই লৈ গ'ল যে ডবৰেইনাৰে মাত্ৰ তিনিটা মৌল লৈ পেলাই তিনিটা ট্ৰায়াড গঠন কৰিলে আৰু নিউলেন্সে সংগীতৰ অষ্টসুৰত ফ'ল' কৰি পেলাই তেওঁ এখন টেবুল বনাবলৈ চেষ্টা কৰিলে এই ক্ষেত্ৰত তেওঁ ছাকচেছ হ'ল এওঁ মৌলৰ শ্ৰেণী বিভাজন যিটো ব্যৱস্থা এই ব্যৱস্থাটোক তেওঁ আৰু অলপ দূৰ আগুৱাই লৈ গ'ল কিন্তু নিউলেন্সৰ এই অষ্টসূত্ৰও আজিৰ তাৰিখত আমাৰ বাবে গ্ৰহণযোগ্য নহয় কাৰণ তাত কিছুমান ড্ৰবেক্স থাকিব কি ড্ৰবেক্স থাকিল সেই কথাটো আমাক ইয়াত দিয়া আছে কি কাৰণত আমাৰ নিউলেন্সৰ অষ্টসূত্ৰটো আমি বৰ্তমান সময়ত প্ৰযোজ্য নহয় আমি পইণ্ট কেইটা আলোচনা কৰিম অৰ্থাৎ সীমাবদ্ধতা নিউলেন্সৰ অষ্টসূত্ৰৰ সীমাবদ্ধতা প্ৰথমতে আমাক ক'লে যে অষ্টসূত্ৰটো কেৱল কেলছিয়াম পৰ্যন্তহে প্ৰযোজ্য হোৱা পোৱা যদিও নিউলেন্সে হাইড্ৰজেনৰ পৰা থৰিয়ামলৈকে মৌলখিনিক ল'লে কিন্তু তেওঁ যিটো ব্যৱস্থা দিলে যে চাৰে গামা পাধা নি তাৰপিছত চা যিটো মৌল পৰিব সি প্ৰথম মৌলটোৰ সৈতে চৈত্য একে হয় অৰ্থাৎ হাইড্ৰজেন লিথিয়াম বেৰিলিয়াম বৰণ কাৰ্বন নাইট্ৰজেন অক্সিজেন হাইড্ৰজেনতকৈ লিথিয়ামতকৈ বেৰিলিয়ামতকৈ বৰণৰ দেন কাৰ্বন দেন নাইট্ৰজেন অক্সিজেন ধৰ্মবিলাক সলনি হৈ গৈ থাকিব ইহঁতৰ পাৰমাণৱিক ভৰটো বাঢ়ি আহি থাকিব হাইড্ৰজেনৰ পিছত লিথিয়াম পিছত বেৰিলিয়াম দেন বৰণ কাৰ্বন নাইট্ৰজেন অক্সিজেন ইহঁতৰ পাৰমাণৱিক ভৰ বাঢ়ি আহিব বাঢ়ি অহাৰ লগে লগে ইহঁতৰ ৰাসায়নিক ধৰ্মবিলাক সলনি হৈ গৈ থাকিব কিন্তু ইয়াৰ ঠিক নি গ্ৰুপটোৰ পিছৰ যিটো মৌল আহিব সি আকৌ প্ৰথমটোৰ সৈতে একেই ধৰ্ম দেখুৱাব যদিও তাৰ পাৰমাণৱিক ভৰটো বাঢ়িব অৰ্থাৎ হাইড্ৰজেন ফ্ল'ৰিনৰ পাৰমাণৱিক ভৰ হাইড্ৰজেনতকৈ ফ্ল'ৰিনৰ পাৰমাণৱিক ভৰটো বহু বেছি কিন্তু ইয়াৰ ধৰ্ম আৰু হাইড্ৰজেনৰ ধৰ্ম একে এই কথাটো তেওঁ যিটো ব্যৱস্থা আমাক দিলে এই ব্যৱস্থাটো আমাক কৈছে তেওঁ কোৱা কথাটো কেৱল কেলছিয়ামলৈকেহে প্ৰযোজ্য হ'ব পাৰে তেওঁ যদিও পিছৰ মৌলকেইটাক এই সংগীতৰ অষ্টসুৰৰ লগত সজাবলৈ চেষ্টা কৰিছে সেইবোৰ বহু ঠাইত তাক জোৰ জবজ কৰি সজোৱা হৈছে কিন্তু কেলছিয়ামলৈকে সি প্ৰযোজ্য হ'ব এতিয়া দ্বিতীয়তে ক'লে আমাক যে নিউলেন্সে প্ৰকৃতিত 56টা এইটো আটাইতকৈ মাৰ্ভেলাছ মিষ্টেক মই পইণ্টটো পঢ়াৰ আগতে কৈ দিছোঁ যে নিউলেন্সে কৰা ভুলৰ ভিতৰত এইটোৱে আছিল বহুত ডাঙৰ ভুল ইমান মহান বিজ্ঞানী এজনে ইমান ডাঙৰ ভুল এটা কৰি পেলাব বুলি কল্পনাই কৰিব ভুলটো কি আছিল যে নিউলেন্সে প্ৰকৃতিত কেৱল 56টা মৌল থকা বুলি জানিছিল আৰু ভৱিষ্যতেও আৰু অধিক মৌল আৱিষ্কাৰ নহ'ব বুলিয়ে ধৰি লৈছে এইটো আটাইতকৈ তেওঁ ডাঙৰ ভুল কৰিলে কাৰণ যদি আমি মানে পিছলৈ ঘূৰি চাওঁ তেতিয়াহ'লে প্ৰথম অৱস্থাত মৌলবিলাকক ধাতু আৰু অধাতু হিচাপে ভাগ কৰিছে প্ৰথম অৱস্থাত মানুহে মাত্ৰ কেইটামান মৌলক জানে সোণ ৰূপ তাম এনেকৈ গতিকে ধাপে ধাপে বিজ্ঞানৰ উন্নতি হৈ আহি আছে নতুন নতুন মৌল আৱিষ্কাৰ হৈ গৈ আছে গতিকে নিউলেন্সৰ সময়লৈকে আৱিষ্কৃত হোৱা মৌলৰ সংখ্যা আছিল 56টা আৰু নিউলেন্সে ভাবি ল'লে যে প্ৰকৃতিতে 56টা মৌল আছে আৰু ভৱিষ্যতে কোনো মৌল আৱিষ্কৃত নহ'ব এইটো তেওঁ কৰা এটা ডাঙৰ ভুল আছিল যিটো কোনো কাৰণত মানি ল'ব পৰা নাযায় কাৰণ আমাৰ ধাপে ধাপে মৌল আজিও নতুন নতুন মৌল আৱিষ্কাৰ হৈ গৈ আছে কোনেও ক'ব নোৱাৰে যে প্ৰকৃতিত ইমানটা মৌলই আছে ভৱিষ্যতে আমি আধুনিক পৰ্যায়ভিত্ত তালিকা যেতিয়া আলোচনা কৰিম ডিটেইলছ আলোচনা কৰিম তেতিয়া আমাৰ এই কনচেপ্টটো ক্লিয়াৰ হ'ব আমি ক'ব নোৱাৰোঁ যে ইয়াত থকা মৌলখিনিয়ে হৈ গ'ল আৰু মৌল নহ'ল আহি থকা দিনত এই পৰ্যায়ভিত্ত তালিকাখনত আৰু বহুতো হয়তো নতুন নতুন মৌলই স্থান পাব যিবোৰ আমি আজিও জানিব পৰা হোৱা নাই সেইকাৰণে আমাক লগতে ক'লে কিন্তু পৰৱৰ্তী কালত অনেক নতুন মৌল আৱিষ্কাৰ হোৱাত এইবোৰৰ ধৰ্মবোৰ অষ্টসূত্ৰৰ লগত খাপ খোৱা নাছিল অৰ্থাৎ পিছত যেতিয়া নতুন নতুন মৌলবোৰ আৱিষ্কাৰ হ'ল সেই মৌলবোৰ আনি পেলাই নিউলেন্সৰ এই অষ্টসূত্ৰৰ লগত কেতিয়াও মিলাব পৰা নগৈছিল আৰু অষ্টসূত্ৰটো কেৱল কেলছিয়ামলৈকেহে প্ৰযোজ্য হৈছিল 3 নম্বৰ সীমাবদ্ধতাত ক'লে যে নিউলেন্সে তেওঁৰ তালিকাখনত
নিউলেন্সে তেওঁ তালিকাখনত মৌলবোৰ সজাওঁতে কেৱল একেটা স্থানতে দুটা মৌলক স্থান দিয়াই নহয়, ধৰ্মৰ মিল নথকা কিছুমান মৌলকো তেওঁ একেটা স্তম্ভতে অন্তৰ্ভুক্ত কৰিছে। তালিকা 5.3 পৰা এনে উদাহৰণ দিব পাৰি, মন কৰে। ইয়াত আমাৰ চাওঁ যে কোবাল্ট আৰু নিকেল এই দুটা মৌলক তেওঁ একেলগে থৈ দিছে। আমি মেইন বুকৰ 81 পেজত থকা তালিকাখন চালে দেখা পাম যে কোবাল্ট আৰু নিকেল ইয়াত একেলগে আছে। ঠিক সেইদৰে এই দুটা মৌল ইয়াত একেলগে আছে। আকৌ চাবা, আমাক কৈছে যে ধৰ্মৰ মিল নথকা মৌলকো ৰখা হ'ল। এতিয়া ধৰ্মৰ মিল নথকা মৌলকেতো নিশ্চয় ওলাই আছে। হাইড্ৰজেন, ফ্ল'ৰিন, ক্লৰিন এই তিনিওটা অধাতু, কিন্তু কোবাল্ট আৰু নিকেল ধাতু। গতিকে ধাতু আৰু অধাতু কোনো কাৰণত আমি একেটা বৰ্গত ৰাখিব নোৱাৰোঁ। সেইটোৱে কৈছে যে কোবাল্ট আৰু নিকেলৰ স্থান একেটা আৰু ইহঁতক ফ্ল'ৰিন, ক্লৰিন, ব্ৰমিনৰ সৈতে একেটা স্তম্ভত ৰখা হৈছে, অথচ ইহঁতৰ ধৰ্ম এইকেইটা মৌলৰ পৰা যথেষ্ট পৃথক। অৰ্থাৎ কোবাল্ট আৰু নিকেল হ'ল ধাতু, হাইড্ৰজেন, ফ্ল'ৰিন, ক্লৰিন হ'ল অধাতু। ধাতুক অধাতুৰ লগত একেলগে ৰাখিব পৰা নহয়। দ্বিতীয় কথা, দুটা ধাতু বা দুটা মৌলক একেটা গ্ৰুপত দুটা মৌলক আমি একেটা স্থানতে কেতিয়াও ৰাখিব নোৱাৰোঁ, কাৰণ এই দুইটাৰ পাৰমাণৱিক ভৰ বেলেগ বেলেগ। দুইটাৰ পাৰমাণৱিক ভৰ বেলেগ হ'লে সিহঁতে বেলেগ বেলেগ দুটা স্থান পাব লাগিব। আকৌ কৈছে আইৰণৰ ধৰ্ম কোবাল্ট আৰু নিকেলৰ লগত মিলে যদিও ইয়াক আঁতৰত ঠাইছে। আমি আইৰণ কৈছে আইৰণৰ ধৰ্ম এইটো কোবাল্ট আৰু নিকেল, তাৰ লগত আইৰণৰ ধৰ্ম মিলিব, কাৰণ কোবাল্ট নিকেল ধাতু, আইৰণ ধাতু। গতিকে কিন্তু আইৰণক আনি পেলাই ইহঁতৰ পৰা বহু আঁতৰত ৰখা হ'ল। গতিকে দেখা গ'ল যে নিউলেন্সৰ যি অষ্টক সূত্ৰ, আমি পাঠটোৰ সামৰণিৰ ফালে গৈ আছোঁ, যে নিউলেন্সৰ যি অষ্টক সূত্ৰ, সেই অষ্টক সূত্ৰটো আমি কি পালোঁ? মাত্ৰ কেলছিয়ামলৈকেহে প্ৰযোজ্য হ'ব, তাৰ পিছৰ মৌলখিনিৰ ক্ষেত্ৰত কিন্তু প্ৰযোজ্য নহয়। 2 নম্বৰ কথা হ'ল যে নিউলেন্সৰ অষ্টক সূত্ৰৰ ক্ষেত্ৰত তেওঁ একেটা বৰ্গত একেটা স্থানত দুটা মৌল ৰাখি থৈছে, আৰু দুয়োটাৰে পাৰমাণৱিক ভৰ বেলেগ বেলেগ, ই কোনো কাৰণত গ্ৰহণযোগ্য নহয়। 3 নম্বৰ কথাটো হ'ল যে হাইড্ৰজেন, ফ্ল'ৰিন, ক্লৰিন অধাতু, কোবাল্ট, নিকেল ধাতু, গতিকে অধাতুৰ লগত ধাতুক একেটা স্তম্ভত কেতিয়াও ৰাখিব নোৱাৰে। তথাপিও আমি যিদৰে ডবৰেইনাৰৰ প্ৰচেষ্টাক দলিয়াই পেলাব নোৱাৰোঁ, একেধৰণে নিউলেন্সৰ প্ৰচেষ্টাকো আমি দলিয়াই পেলাব নোৱাৰোঁ। কাৰণ ডবৰেইনাৰক প্ৰচেষ্টাক অনুকৰণ কৰি নিউলেন্সে এই মৌলবিলাকক শ্ৰেণী বিভাজনৰ যিটো ব্যৱস্থা তাক আৰু অলপ আগুৱাই লৈ, আৰু নিউলেন্সক ফ'ল' কৰি পিছৰ মেণ্ডেলিভ বা আন বিজ্ঞানীসকলে আৰু অলপ আগুৱাই লৈ গ'ল, আৰু আহি বৰ্তমান আমি এই আধুনিক পৰ্যায়বৃত্ত তালিকাখন পালোঁ। এই পাঠটো যথেষ্ট দীঘল, গতিকে এটা ক্লাছতে ইয়াৰ গোটেই কথাখিনি আলোচনা কৰাটো সম্ভৱ নহয়। আমি ইয়াৰ পিছৰ ক্লাছটোত মেণ্ডেলিভৰ যিখন পৰ্যায়বৃত্ত তালিকা, মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকা আৰু আধুনিক পৰ্যায়বৃত্ত তালিকা, এই দুইখনৰ বিষয়ে আলোচনা কৰিম। আশা কৰিম যে আজি আমি মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণী বিভাজনৰ যিখিনি কথা আলোচনা কৰিলোঁ, এই কথাখিনিৰ পৰা আমাৰ 10ম শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰী মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আছে, তেওঁলোকৰ কিছু হ'লেও উপকাৰ হ'ব। থেংক ইউ।